প্রবেশ করো তো কৃষ্ণ কাম কোটি জিত জগতা পানকু দেব দুঃখদানব রাখুন তাল এক তাল বিনন্দী আশিস
গৰাকী আমি আমাৰ এই লীলা ক্ষেত্ৰ এই সমস্ত জগত আমাৰ ধৰ্ম আমাৰ কৰ্তব্য দুষ্ট দমন সন্ত পালন আমাৰ উদ্দেশ্য জগতত শান্তি ধৰ্ম প্ৰতিষ্ঠা কৰা এই উদ্দেশ্যৰ বাবে কুৰুক্ষেত্ৰ যুদ্ধ আমাৰ সুজন কুৰুক্ষেত্ৰ যুদ্ধ এইয়া কেৱল কৌৰৱ পাণ্ডৱৰ যুদ্ধ নহয় এইয়া ধৰ্ম যুদ্ধ এই ধৰ্ম যুদ্ধত অত্যাচাৰী আত্ম অভিমানী দুৰ্যোধন সহিতে কুৰুকুলক পঞ্চ পাণ্ডৱৰ দ্বাৰাই নিপাত কৰাই ধৰ্মাত্মা যুধিষ্ঠিৰক হস্তিনাৰাজ সিংহাসনত প্ৰতিষ্ঠা কৰাব লাগিব অৱশ্যে আমাৰ উদ্দেশ্য বৰ্তমান সিদ্ধিৰ পথত কাৰণ কুৰুক্ষেত্ৰ ৰণৰো চমু চাপি আহিছে যুদ্ধ ক্ষেত্ৰত ভীষ্ম দুৰ্ণ আদিবীৰে প্ৰাণ আহুতি দিছে বাকী আছে মাথো দুৰ্যোধন দুঃশাসন কৰ্ণ শৈল্য আদি অধৰ্মী কৌৰৱগণ এই সকলৰ পতন অনিবাৰ্য কাৰণ আমি জগতৰ গৰাকী আমি কৃষ্ণ শ্রী কৃষ্ণ বাসু দেবায় দৈবকী নন্দনায় নন্দ গোপাল কুমার গোবিন্দ্রায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ যাও পৃথিৱীত শান্তি ধৰ্ম প্ৰতিষ্ঠাৰ বাবে নিজ কৰ্তব্যত সংৰক্ষৰ Om Hari तीर्थ है तो सोनी जाई रोहिणी नंदन हरवांग सुंदर देहा देखिते সুন্দর দেখা দেখি ভর
ভবন রাম হরি রাম হরি ভুলারি রন্তর রাম হরি রাম হরি ভুলারি রন্তর কুরু পাণ্ডৱৰ আজি লাগিছে সমৰ কিন্তু জানো মই ভালদৰে এই ৰণ অবাবতে ভাতৃ বিৰোধ সেয়েহে দুৰ্যোধনৰ সাদৰ নিমন্ত্ৰণক অগ্ৰাহ্য কৰি এই মহাৰণত অংশগ্ৰহণৰ পৰা বিৰত হৈছো কাৰণ কুৰু পাণ্ডৱ উভয়ে আত্মীয় আমাৰ সেয়েহে আজি আমি তীৰ্থ ভ্ৰমণত ইতিমধ্যে নানা দেশ দেশান্ত বিভিন্ন অভিজ্ঞতা আমি কৰিছো আহৰণ যাওঁ এতিয়া মই কুৰুক্ষেত্ৰ ক্ষেত্ৰলৈ ওম হরি প্রবেশ করিয়া আহে রাজা দুর্যোধন সঙ্গে আহে বীরগণ উৎকণ্ঠিত মন সঙ্গে আহে বীরগণ উৎকণ্ঠিত মন কত ক্ষরে পাইলা গয়া সভার ভিতর রাম হরি রাম হরি ভুলারি রন্তর রাম হরি রাম হরি ভুলারি রন্তর Hello, 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 sir. Hello. খভারি মাঝে পাদো রদন ও
ভাই হত দাদা আজি আমি যুদ্ধত জয় হৈছো যদিও কুৰুক্ষেত্ৰ যুদ্ধ বিজয় পাই নিশ্চিত হৈছে বুলি ধৰিব নোৱাৰি। দুৰ্যোধন দুঃশাসন কৰ্ণ আদি অসীম প্ৰতাপী বীৰগণ এতিয়াও জীৱিত। সেয়েহে ভাইখন আজি ৰণত পৰাজয় বৰণ কৰিলে বুলিয়ে কৌৰৱৰ শক্তিত সন্দেহ কৰাটো ভুল হ'ব ভাইখন। দাদা যিমানেই ডাঙৰ বীৰ হওক যিমানেই শক্তি থাকক কৌৰৱৰ শেষ ফল আমাৰেই হ'ব। সেই ধাৰণাকে মনত লৈ ময়ো কৰিছিলোঁ যুদ্ধৰ আহ্বান। কিন্তু ভাইখন দুখ লাগে মনত অনুতাপ হয় হৃদয়ত। নিজ বংশ নাশ কৰি এয়া মই কি পাপ কৰিছোঁ। সেইহে ভাইখন মন মোৰ আজি অতিকে চঞ্চল। চঞ্চল নহবা দাদা। প্ৰতিশোধৰ অগ্নিয়ে মোৰ জ্বলিছে হৃদয়। অন্যায় পাখা খেলার প্ৰতিশোধ, দ্রৌপদীর রাজসভার মাজত করা অপমানৰ প্ৰতিশোধ। সেয়েহে দাদা দুঃশাসনৰ ৰক্তপান আৰু দুৰ্যোধনৰ উৰু ভংগ প্ৰতিজ্ঞাভিমান কদাপিতো বিচলিত নহয় ভীম নিষ্প্ৰতিজ্ঞাৰ পৰা। দুৰ্যোধনৰ বাহিৰে আন কোনো সিমান পাপ কৰা নাই। যদিও কৰিছে ৰজাৰ আজ্ঞাতত কৰিছে। ৰজাৰ ধৰ্মকে দিশ ধৰ্ম বুলি প্ৰজা স্বৰূপে কৰিছে। হয় অধৰ্মী ৰজাৰ পাপ কাৰ্য কোনো জ্ঞানীৰ সহযোগ কৰিব নোৱাৰে দাদা। সেয়েহে দাদা অনৰ্থক চঞ্চলতাৰ নেদেখো কাৰণ। তোমাৰ কথাত যুক্তিযুক্ততা নথকা নহয়, কিন্তু কোনো কিন্তু নাই দাদা। এই প্ৰচণ্ড গদাৰে লুপ্ত কৰি কৌৰৱ ৰাম এই ধৰণীৰ পৰা ধৰ্ম বিজয় ধ্বজা ৰোৱাম বহুতা বাক্য। ওই দাদা চলে বলে অন্তিম পক্ষ হলেও কৌরবক নির্মূল করা আমাদের প্রধান কর্তব্য। কিন্তু এটা কথা সদায় ৰাখিবা মনত, কৰ্তব্যতাগিদা ধৰ্মৰ পৰা যেন কোনোজন নোখোৱা বিচাৰি। এতিয়া বল নিজ কক্ষত লগ বিচাৰ। পরাজয় 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 মাথু পরাজয় পরাজয় অবিহনে জয় নহব নেকি আমার। পিতামহ ভীষ্ম গুরু দৈন্যসহ্য গল হত কৌরব প্রায় এক কিন্তু কিন্তু পঞ্চ পন্ত বাজে পঞ্চ পন্ত ভৈরল। ও মামা
এই উপায়ে বংশ বান্ধবক করবি নাখে কৌরবর বিজয় সজ্জার কুরুক্ষেত্র রণ প্রাঙ্গণত ময়ো তাকেই ভাবিছো ভাগিন, মামা। ময়ো তাকেই ভাবিছো। এমুঠি সৈন্যই পাণ্ডৱক বিনাশ কৰিব পাৰিম জানো? পাৰিম মামা। এতিয়াও জীৱিত এই বীৰ দুঃশাসন দুবাহুত আছে মোৰ অপাৰ শক্তি। চলে বলে কত কিংবা কৌশলে হলেও পাণ্ডৱক কৰিম বিনাশ। দাদা হয় নিশ্চিত জয় আমার নেরখু কোনো চিন্তার কারণ। ভাই দুঃশাসন দাদা অধি ফকি হল তোমার ঐশাখিত বাণী দাদা অতল বিশ্বাস মোর তোমার অপরাধ। কিন্তু দুঃশাসন, মামা শিরোময়ী ভীম তোমাৰ এতিয়াও জীৱিত। ভীমি 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 হাতে তুলি লই দুচয় কথা আখার করিমে রাইকা বিমান। আর বৃত্তি হন্তা অর্জুন তার উপরাত লম্বয় ভিখানি প্রতিকূল। অর্জুন চল সেই দৈবন বিদ্যের বিরাহ। ঠিক কৈছ ভাগিন। মামা এইবাৰ পৰাজয় নেদেখো কাৰণ মাথো যোগ্যজনক সেনাপতি পাতি নিশ্চিত বিজয় দিশে হোৱা থাববাদ। ঐশ্বিক কথা মামা ইমান চেষ্টাকে অথলে যাব এতিয়া বল সকলোতে মন্ত্ৰণা কক্ষ ইমান চেষ্টা কি অথলে যাব পাৰে? ইমান টিপিয়ে সহ্য কৰিব পাৰে? মোৰে জন্ম সাধনাৰে সফলতা আজি দুৰ্যোধন তুমি ৰাজেশ্য আৰু মই দিনে অন্ন হেবি। তুমি অত জীৱিত ভ্ৰাতাৰ জ্যেষ্ঠ আৰু মই অত প্ৰেতাত্মাৰি কনিষ্ঠ। তোমাতে বুতে ইমান প্ৰভেদ অথচ ইমান আপোন। তুমি মোৰ মৰমৰে ভাগিন আৰু মই তোমাৰ বুদ্ধি তাতা চেনেহৰে মাতলে। আৰু বেশি পরে নাই দিগন্ত প্রহরে লহ লহ জিহ্বা মেলে অগ্নি জ্বলে উঠেছে। একটি স্তুতি করি পতঙ্গ ইয়াত ডাক দিছে। আৰু সাধ্য নাই ইয়াকে নিবাৰণ কৰা, কাৰো সাধ্য নাই ইয়াকে নিৰ্বাপিত কৰা। মোৰ প্ৰাণ গোপাল দীনবন্ধু নারায়ণ এ মোৰ প্ৰাণ গোপাল দীনবন্ধু মূৰ্খ মানৱ এফালে তজৰে ঢৌ উঠিছে আৰু তই
সংকেতৰ ৰাগিনী তুলিছ এফালে মৃত্যুৱে মোক মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা ঠালিছ নহয় নহয় তই ঠিক কৰিছ আনন্দ কৰে দুৰ্যোধনে যায় হস্তিনাপুরে যায় কুরুকুলে যায় আনন্দ করে উৎসব করে মহোৎসব করে মামা মামা কিহৰ উৎসৱ মামা যুদ্ধ জয়ৰ উৎসৱ হইল যুদ্ধ জয়ৰ উৎসৱ কি কৈছা মামা কৈছো আজি দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে পাণ্ডৱ বিভংগে পলাইছে দ্ৰোণাচাৰ্য আৰু নাই মামা কইল খ্ৰীষ্ট দুইমাহ হাতত নিহত আমি যে আজি পৰাজিত মামা তুমি বৰ সুন্দৰ মিছা কথা কব জানা হইল সুন্দৰ মিছা কথা মিছা নহয় মামা ই সত্য মামা ই সত্য মামা একে শুনিলো দ্ৰোণাচাৰ্য হত মামা পৰাজিত একে শুনিলো হইল একে শুনিলো বেজাৰ কৰিলে আৰু কি হ'ব মামা বেজাৰ কৰা কথা মামা কৈছা হইল মামা আজি মোৰে বুকু ভাঙি গ'ল মামা চকুৰ আগত অন্ধকাৰ দেখিছো মামা তুমি মোকে কে নালাগে হইল কে নালাগে মামা ধৈৰ্য নেহেৰাব মামা আপুনি ধৈৰ্য হেৰুৱালে দুৰ্যোধনক কোনে সান্তনা দিব ঠিক কৈছা হইল ঠিক কৈছা মই অধৈৰ্য হোৱাটো অনুচিত এতিয়াও সময় আছে এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে মই এতিয়া বুজিব পাৰিছো ইয়াৰ ভিতৰত কথা বাৰু চাওক এইবাৰ তুমি সেনাপতি হ'ব লাগিব হইল মামা তুমি পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম মামা প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্য নোহোৱা মামা তুমি হইল তুমি পাৰিবা মামা তুমি হইল তুমি পাৰিবা পাৰিম মামা এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয় ধ্বজা উৰুৱাব পাৰো এই ভাৰত ভূমিত কোনো কিন্তু নাই হইল কোনো কিন্তু নাই মামা তুমি কিন্তু সেনাপতি হ'বই লাগিব মামা কাৰো বিশ্বাস নাই হইল তুমি মামা দুৰ্যোধনৰ মান ৰাখিব লাগিব কোৱা হইল তুমি পাৰিবা পাৰিম মামা নিশ্চয় পাৰিম অতদিনে যুদ্ধৰ গতিবিধি নিৰীক্ষণ কৰি আছিলো আৰু নকৰো সেনাপতি হৈ শুনা মামা হইল পাণ্ডৱৰ নাম মচি পেলামে পৃথিৱীৰ পৰা মই জানো হইল মই জানো তুমি পাৰিবা কাৰণ তুমি হইল কিন্তু কৰ্ণক জয়ী মহাৰাজে সেনাপতি পাতে কৰ্ণও আকবি আৰু সেইবাবে তুমি কোনো চিন্তা কৰিব নালাগে হইল কোনো চিন্তা কৰিব নালাগে সকলো সময়ত দেখা যাব এতিয়া তুমি যোৱা ভাল মামা মই আহিলো মূৰ্খ তয়ো পতংগ তয়ো যাবি হরি
রবে সভার মাঝে রবে সভার মাঝে পাণ্ডব নদী আরে পাণ্ডব নদী হরে ধীরে ধীরে চলি যাই ধীরে ধীরে চলি যাই ভাগ্য কধিয়াই আরে ভাগ্য কধিয়াই আরে ভাগ্য দুঃখে বিখারিত ভাগ্য দুঃখে বিখারিত ব্যাকুলিত মন আরে ব্যাকুলিত মন রে রাম হরি 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 বুলা হরিব জর আরে বুলা হরিব জর কুমারী কালতে জন্ম লভা মোৰ জ্যেষ্ঠ পুত্ৰ কৰ্ণই কৌৰৱৰ পক্ষত কৰিছে অৱস্থান মাতৃত্বৰ আহ্বান কৰি প্ৰত্যাখ্যান কৌৰৱৰ সেনাপতি হৈ সম্ভৱতঃ কৰ্ণই ধ্বংসৰ ধুমুহা কৰিব আৰম্ভণ হে ভগৱান ৰাখিবনে বাৰু কৰ্ণই গংগাৰ তীৰত দিয়া হে প্ৰতিশ্ৰুতি প্ৰাণৰ অৰ্জুন বাৰু থাকিবনে জীয়াই যাওঁ পুত্ৰহঁতৰ মংগল কামনাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ বল
হব ভাগিন? ভীষ্ম দুৰ্ণ যদিও বীৰাছিল, পাণ্ডৱৰ পক্ষপাতি আছিল। নহ'লেনো ভীষ্ম হেন বীৰে মাথো 10 দিন আৰু দ্ৰোণাচাৰ্যই মাথো 5 দিন যুদ্ধ কৰি পুলকি পৰে দে। গ'ল ভালে হ'ল। বৈজ্যবীৰ্যে এতিয়াও কুৰুকুলহীন হোৱা নাই। অন্য এজনৰ সেনাপতি পাতি যুদ্ধ চলাই নিয়া। বহি নাথাকিবা ভাগিন, বহি নাথাকিবা। বহিবৰ আৰু সময় কত মামা? ভাগিন ভাবিছো, মাত্ৰ ভাবিছো, কি শক্তিত বলিয়ান আজি পাণ্ডৱ সেনানী। কি শক্তিত বলিয়ান হৈ বীৰ ধনঞ্জয় পাৰিছে নাখিব মোৰ বিপুল বাহিনী। ইয়াত শক্তিৰ কথা নাই দাদা, ই মাথো চক্ৰান্তকাৰীহে কোট কলে কৃষ্ণই। ই খন্দি কাজিৰা ৰথৰ আগত বহুৱাই পিতামহ ভীষ্মক বধ কৰালে আৰু অশ্বত্থামা হত বুলি অসত্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱকো মৃত্যু মুখত পেলালে দাদা। ঠিক কৈছা দুষাখন, ঠিক কৈছা। মামা। ভীষ্ম দুৰ্ণক বধ কৰিবৰ পৰা শক্তি পাণ্ডৱৰ নাই। ই মাথো চক্ৰান্ত। চক্ৰান্ত এইবাৰ তাক মই ব্যৰ্থ কৰিম। অংগধিপতি কৰ্ণকে সেনাপতি পতি পৰীক্ষা কৰিম মামা। কিমান শক্তি ধৰে সেই পঞ্চপাণ্ডৱে পৰীক্ষা কৰিম মামা। কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলেহে ৰাখাল বালকে। কৰ্ণকুশিনাতান ভাগিন, কৰ্ণকুশিনাতান। তেওঁ যদি সেনাপতি হৈ ইফালে সিফালে কৰে তেতিয়া কক্ষসূত হব ভানু মধ্যাহ্ন বেলা। মামা, এতিয়াও ম্লান নুহে ধৰ্মৰ মহিমা। এতিয়াও পুণ্যৱতীয়ে শ্যাম বসুন ধৰা। হব পাৰো হুত পুত্ৰময়, হব পাৰো বিশ্বৰ অস্পৃশ্যময়। কিন্তু মামা, বন্ধু বুলি সখা বুলি যাক মই ধৰিছো সাৱতি, শত কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ডৱ লক্ষ দৈৱকী নন্দনে নোৱাৰে ছিঙিব সেই বন্ধুত্বৰ দোল, নোৱাৰে ছিঙিব সেই প্ৰীতিৰ বন্ধন। সকলো জানো সখা, সেইবাবে তোমাক আজি সেনাপতি পদে ব্যৱহৃত কৰিব খুজিছো। দুষাখন দাদা ঘোষণা প্ৰচাৰ কৰা মোৰ বাহিনীতে হয় দাদা। অতি শীঘ্ৰে ৰণযাত্ৰা কৰিব লাগিব। অংগাধিপতি হব আজি সেনাপতি নিজে। এবাৰ ৰণজ্যোতি পৰাজয় হব লগা আছে। অসম্ভৱ দাদা, এবাৰ নজয় অনিবাৰ্য আমাৰ। কৰ্ণ মহাৰথী যদি হয় সেনাপতি, আমাৰত কৃষ্ণাৰ্জুনে প্ৰমাণ গণিব। আৰু ভীম তুচ্ছ কথা প্ৰকাশী বিক্ৰমৰ এবাৰ জনাত অনিশ্চয় দিমতক দুষাখন কোন দুষাখনৰ ৰক্তপান প্ৰতিজ্ঞা কৰি সামান্য ৰাজ্যক পাৰ খৰি সীমাতাই আপোন শক্তি দুষাখনৰ ৰক্তপান প্ৰতিজ্ঞা মামা। মনে মনে এটা কথা ভাবিছো। কি কথা মামা? সেই কুটকলীয়া কৃষ্ণটোক সিফলীয়া কৰিব নোৱাৰিনে? কাপোৰখন তাক দিহা লগাব পাৰিলে পাণ্ডৱৰ বুদ্ধিৰ উত্তম জানিবা। মামা, অন্যায় যুদ্ধৰ এবাৰ কৰিলো আৰু নকৰো। অন্যায় যুদ্ধ কৰি অভিমন্যুক বধ কৰিলো। সেই সত্যই শত্ৰু পক্ষৰ শক্তি ক্ষয় কৰিব নোৱাৰিলে।
সেই হত্যাই শত্ৰু পক্ষৰ শক্তি দুগুণে বৃদ্ধি কৰিলে মাথোন শত্ৰু সদায় শত্ৰু চলে বলে কিংবা কৌশলে ন্যায় অন্যায়ভাৱে শত্ৰুক বিনাশ কৰাই আমাৰ কৰ্তব্য অন্যায় সমৰ কৰি কুৰুক্ষেত্ৰক কলংকিত নকৰিবা সখা অন্যায় সমৰ কৰি শত্ৰুনাশ নোৱাৰা কৰিব প্ৰচণ্ড প্ৰতাপী যদি ৰজা দুৰ্যোধনে লক্ষ লক্ষ সেনানীৰ সতে পঞ্চ ভাই পাণ্ডৱৰ সন্মুখীত হ'ব খোজে অন্যায় যুদ্ধত ধ্বংস হ'ব কুৰুকুল এটি পলকতে সত্য কথা ককা শৈশৱৰে পৰা ঐশ্যাধাধিম বলে পঞ্চ পাণ্ডৱক কতকে চেষ্টা কৰি চালো তথাপিও আজিও দেখো পাণ্ডৱ জীৱিত নিৰ্মন্দেল যত গৃহ প্ৰয়োগিলো হলাহল বেদ কত মৃত্যু পৰিময় কৰিল ৰচনা কিন্তু আতরতে ওরে গোল হলো চন্দ্রমল সত্য কথা কখা রৌদ্রলোক ধরে মোর কোন বাহিনী কলকাত মহা খবর করক প্রবেশ অন্যায়ের নয় প্রয়োজন ভক্তিহীন নয় দুর্যোধন এতিয়াও জীবিত কর্ণ দুঃখাখন এতিয়াও জীবিত কর্ণ দুঃখাখন ধ্রুব সত্য সখা ধ্রুব সত্য বীরেই মাথু ধর্মযুদ্ধ করি আহ্বান জয় হয় কিংবা মৃত্যু করে আলিঙ্গন জয় হয় কিংবা মৃত্যু করে আলিঙ্গন হয় দুঃখাখন হকাকে সেনাপতি মাল্য প্রদান করা ভাল লাগা কারা হবে চৈথনি স্বর্গ কৈত্য আতালত ওঠ খলকনি জয় অঙ্গরাজ কর্ণর জয় রাজা দুর্যোধনের জয় মহাবীর কর কুরুপতির বাক্য হিরুগত কুরুবাহিনীর সেনাপতি পদ্ময় করিল গ্রহণ মারিম কিংবা মরিম এই মুখামন্ত ঐশ্বৰং কৰে জপিয়াই পৰুৱাতে আমাৰ ক্ষেত্ৰত বল সকলোতে আজি ধৰ্ম লাগে আজি পুণ্য লাগে আজি সকলো লাগে অতদিনে ক'ত আছিলা দুৰ্যোধন ক'ত আছিলা পাশা খেলত ধৰ্মলৈ মনত নপৰি ৰজস্বলা দ্ৰৌপদী ৰাজসভাত বিধ্বস্ত কৰোঁতে ধৰ্মলৈ মনত নপৰে মোৰ বৃদ্ধ পিতা আৰু এটাকৈ ৯৯টা ভাতেক অন্ধকাৰে কাৰাগাৰত এমুঠি অন্যৰ বাবে আকাৰ কৰে ভৰি পৰিছে উঠছে তোৰে ধৰ্মলৈ মনত নপৰিলে আজি ধৰ্ম লাগে আজি পুণ্য লাগে আজি সকলো লাগে জয় 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 জয়
জয় কমলাবর জয় জয় কমলাবর জয় জয় কমলাবর জয় 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 ওম হরি রবে গো রে আয়া হে ব্যাখনন্দ আরে অন্ধ ভিতরস্ত রাজা বিখাদিত মদয়ারে রবে হীরা ও হমাসে ব্যাকরণন্দ আরে পুত্র সেন তরাজা ব্যাকুলে তো প্রাণ আরে রাম হরি রাম হরি বোলা হরিব জনয়ারে রাম হরি রাম হরি বোলা হরিব জন কথা নুশুনে কিয় নুশুনিব অভিমানী হ'লে মোৰ দুৰ্যোধন অবিবেচক নহয় আপুনি আপুনি তাৰ পিতা জন্মদাতা সেই আপোনাৰ কথা নিশ্চয় শুনিব নাথ আৰু তুমিও তাৰ মাতা
তই যদি পিতৃৰ কথা শুনিব পাৰে মাতৃৰ কথাও নুশুনি নাথাকে গান্ধাৰী মই কিমান চেষ্টা কৰি চালো কিমান বুজালো কিমান অনুনয় বিনয় কৰিলো সকলো মিছা হ'ল আৰু মই কি তাক বুজোৱা নাই নাথ মই তাক অনুৰোধ কৰিবলৈহে বাকী ৰাখিছো নাথ কতদিন কাষত বহুৱাই কেঁচুৱা ল'ৰাৰ দৰে গাত হাত ফুৰাই ফুৰাই কিমান বুজালো দুৰ্যোধন যুদ্ধ নকৰিবি পাণ্ডৱ তোৰ পৰ নহয় ই মুখ কুন্দুলাই গুচি গ'ল ৰাণী সি মোৰ কথা নাৰাখিলে বিশ্বাস নহয় মহাৰাজ আপোনাৰ কথা পুত্ৰ অবাধ্য আৰু তুমিও দেখিছো এই ধৃতৰাষ্ট্ৰক জন্মান্ধ বুলি বৃদ্ধ বুলি অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী অভিনয় নকৰিব নাথ এই কুৰুক্ষেত্ৰৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনি বেছি দায়ী শাস্ত্ৰীয়া ৰাণী নাথ শাস্ত্ৰীয়া মোক ৰাজ ৰাজেশ্বৰী তুমি ৰাজমাতা তুমি শাস্ত্ৰীয়া ৰাণী নাথ শাস্ত্ৰীয়া মোক 98টাৰ পুত্ৰ অকাল মৃত্যু দেখিও যাৰ বুকু নকপিল সেই কাঠছতীয়া পুৰুষক এই কঠোৰ পাষাণক এই অবলা নাৰীয়ে কি শাস্তি দিব নাথ মোক উত্তৰ শোকত জৰ্জৰিত হ'বলৈ কৈছা ৰাণী নাথ হৈছো বহুদিনৰ আগতেই হৈছো যিদিনা তুমি কৰুণাময় জননীয়ে নাথ নিজা গৰ্ভত ধাৰণ কৰা দেৱশিশুক গৰ্ভৰ ভিতৰতে লুৰ মুৎকৰেৰে মৰিয়াই মাংস পিণ্ডত পৰিণত কৰিছিলা সেইদিনাই জৰ্জৰিত হৈছো আজি আৰু অশ্ৰু টুকিবলৈ নাই ৰাণী অশ্ৰু নদী বৈ বৈ শেষ হৈ গ'ল বুকুৰ স্নেহ নিজৰা শুকাই শিলৰ তলি ওলাই পৰিল মহাৰাজ ৰাণী অতিভস্ত দুৰ্বল বৃদ্ধময় অস্থিৰ মগজু কিবা কম বুলি কিবা কৈ পেলালো মোক ক্ষমা কৰা ৰাণী মোক ক্ষমা কৰা দুৰ্যোধন আহিছে নাথ ৰাণী নাথ মোক শয্যালৈ লৈ বলা নাথ বলক নাথ সশ্ৰদ্ধ প্ৰণাম মোৰ নিভসিয়াৰ অকপতে কৰিবা গ্ৰহণ আই তুমি বোলে মোক মাতি পঠিয়াইছিলা কুৰুক্ষেত্ৰৰ পৰা তোমাৰ আদেশত মই লৰি আহিছো আই কোৱা আই কিয় মাতালা কম কিন্তু তই জানো শুনিবি কোনদিনা তোমাৰ অবাধ্য হৈছো আই তেন্তে এই যুদ্ধ পৰিত্যাগ কৰ আই মোৰ সকলো গ'ল মাত্ৰ তই আৰু দুঃশাসন আছ এই যুদ্ধ পৰিত্যাগ কৰ পুত্ৰ
কিয় হে একেটা কথাকে ধৰি আছা? কিয় ধৰি আছো? পুত্ৰ হওক যে কি বুজাম? ভৰ বয়সতেই এটাকৈ কমে সন্তানে মোক এৰি গুচি গ'ল। আই সিহঁতে মোৰ বুকু হোৱাই আছিল। আজি সেই বুকু উদং হ'বলগীয়া হৈছে, আৰু মই কিমান সহ্য কৰি। দুৰ্যোধন, মোৰ কথা ৰাখ আৰু যুদ্ধ কৰিব নালাগে। হে জননী, পৰিহাৰ কৰিলে সমর আহিবনে মোর মৃত ভাতে ঘরে? পৰিহাৰ কৰিলে সমর মচিব পাৰিম নে ভাগ্য ৰেখা বিধাতাই লিখা? নোৱাৰে মচিব কেৱে বিধিৰ বিধান। সেই বুলি আপোন ঘৰত জ্বলিলে যি ভীষণ অগ্নি, আৰু তাক জ্বলিব নিদিবি পুত্ৰ। জগনীয়ে দহন কৰিলে মোৰ ভ্ৰাতা স্নেহক, জগনীয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন। পুত্ৰ হেই অগণে জনক জননী, হয়জৰি দগ্ধ হওক চিৰ সত্য মোৰ, নতুবা নিজেই দহি চাই ভস্ম হৈ ওরে গুচি যাওক পৰপাৰলৈ। মাতৃৰাই কানং ঘন নকৰিবি পুত্ৰ। জননী, সন্তানক অপৰাধী নকৰিবা মাতা। জানো মই বেদবাণী তোমাৰ দেখে, কিন্তু কি কৰিম? মেলি দিলো তৰি মোৰ মহাজলধেত, নাহে ঘৰে নোৱাৰ ঘূৰাব। যদ্যপি নাপায় তাৰ লক্ষ্যতে। পাঁচখন গাঁও মাথো বিচাৰিছে পাণ্ডৱে, তাকে দি নিত্যদা নকৰ কিয়? দয়া খেলি যুধিষ্ঠিৰ, ভীমাৰ্জুন তোহে অবুজন। সদৰে সন্মতি দিব সন্ধিৰ প্ৰস্তাৱন। সন্ধি কৌরবর সন্ধি মাতা পাণ্ডৱৰ গতে ক্ষতি একো নাই, কিন্তু এই সন্ধিৰ কাৰণে যুদ্ধায়োজন মোৰ নাছিল জননী। এই সন্ধিৰ কাৰণে লক্ষ্যবীৰে প্ৰাণৰ মমতা এৰি প্ৰিয়জন নাই কৰা প্ৰাণদান অতি মাতৰ দৰে। শুনা মাতা, জন্ম মোৰ ক্ষত্ৰিয় কুলত, চন্দ্ৰবংশী মই ৰাজেশ্বৰ। প্ৰাণৰ ভয়ত কাপুৰুষ হৈ পাণ্ডৱৰ চৰণত প্ৰণিপাত জনাই সন্ধি ভিক্ষা নকৰো কদাপি। শুনা মাতা, সন্মুখত তুমি মোৰ আৰাধ্য গোসাঁই, সৌভাগ্যত জন্মদাতা পিতা মোৰ উপাস্য দেৱতা। দয়ৰে আগত মই কৰো নিবেদন, যুদ্ধ তেজি পাণ্ডৱক সৌভাগ্য নেদিও। হ'ব লগা আছে যদি মোৰ সোণৰ হস্তিনা হক সাৰখাৰ, দিব লগা আছে যদি দেম ৰঙা ৰক্তগাৰ। পিতা প্ৰাণ ভৰি কৰো আশীৰ্বাদ, যুদ্ধত জয় হওক তোৰ। পিতা পিতৃপদে মতি যেন চিৰ দিন ৰয়, আৰু যদি হয় পৰাজয়
তোমার সন্তান মই নাই মোর মৃত্যুর ভয় মই তোমার সন্তান মই নাই মোর মৃত্যুর ভয় ৰাণী মোক অন্তঃপুৰলৈ লৈ বলা মই বৰ দুৰ্বল হৈ পৰিছোঁ ৰাণী মই বৰ দুৰ্বল হৈ পৰিছোঁ লক্ষীনাথ হরি প্রবেশ সভার মাঝে প্রবেশ সভার মাঝে পাণ্ডব হইল গণ আরে পদ ভরে বকুমতী পদ ভরে বকুমতী কম্পে ধৰা ধৰাৰে এহি ভতে পাইলা গয়া সভাৰ ভিতৰয়াৰে ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি বোলা হরি ও আরে প্রবেশ সভার মাঝে গৌরব হইল গণয়ারে পদ ভরে বকুমতী কম্পে ধৰা ধৰাৰে কতু ক্ষণে পাইলা গয়া অভাদ ভিতৰয়াৰে ৰাম হৰি ৰাম